সুকলমে সামৰণি পৰিল মৰিয়নি নৌকছাৰীত অনুষ্ঠিত হোৱা সত্ৰীয়া নামঘৰ সমাজৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ। মৰিয়নি নৌকছাৰী ১ নং চীনাতলী বুঢ়া নামঘৰৰ প্ৰাংগণত ২৪ আৰু ২৫ জানুৱাৰী তাৰিখে দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা সত্ৰীয়া নামঘৰ সমাজৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ সুকলমে সামৰণি পৰে। প্ৰথম দিনা পৰিৱেশ নিকাকৰণৰ পৰা আৰম্ভ কৰি সত্ৰীয়া নামঘৰ সমাজৰ আৰু আদৰণি সমিতিৰ ২খন পতাকা উত্তোলন কৰাৰ লগতে সৰ্বমুঠ ৪৫খন সমাজৰ পতাকা উত্তোলন কৰা হয়। সত্ৰীয়া নামঘৰ সমাজৰ সভাপতি ত্ৰৈলোক্যনাথ বৰাৰ সভাপতিত্বত প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হয়। এই সভাৰ শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰূপেশ্বৰ দুৱৰাই। ৪৫খন সমাজৰ প্ৰতিনিধিসকলৰ উপস্থিতিত সত্ৰীয়া নামঘৰ সমাজৰ বিষয়ে বিভিন্ন দিশত আলোচনা কৰা হয়। এই সভাটিত নতুন সমিতি গঠনৰ দফাত সকলোৰে সৰ্বসন্মতিক্ৰমে আগৰ সমিতিখন বাহাল ৰখাৰ সিদ্ধান্ত লৈ কেইজনমান সদস্য অন্তৰ্ভুক্ত কৰি ইয়াৰ কিছু সালসলনি কৰা হয়। সন্ধিয়া লৈ ঘৰে ঘৰে মন্ত্ৰ প্ৰজ্বলন কৰাৰ পিছত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী নিৰুমা ভৰালীৰ শুভ উদ্বোধনেৰে সাংস্কৃতিক সন্ধিয়া আৰম্ভ কৰে। ইয়াত স্থানীয় শিল্পীৰ দ্বাৰা ধৰ্মীয় গীত নৃত্য পৰিৱেশন কৰা হয়। দ্বিতীয় দিনা বিশিষ্ট নাট্যকাৰ ৰঞ্জিত গোহাঁই বৰুৱাই উদ্বোধন কৰি এক ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়। ইয়াৰ পিছতে ক্ষীৰোদ গগৈৰ পৰিচালনাৰে সত্ৰীয়া নামঘৰ সমাজৰ মহিলাসকলৰ দ্বাৰা দিহানাম পৰিৱেশন কৰা হয়। ছেবাৰ প্ৰাক্তন শিক্ষা সচিব কমলজ্যোতি গগৈৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত কৰে আৰু এই সভাৰ শুভ উদ্বোধন কৰে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননী গোপাল দেৱ গোস্বামীয়ে। উক্ত সভাত উপস্থিত আছিল ভাগৱত ব্যাখ্যাকাৰ মাধুৰ্য বৰা, বিধায়ক ৰূপজ্যোতি কুৰ্মী, বিশিষ্ট চিকিৎসক ড যদুনাথ বুঢ়াগোহাঁই, সমাজকৰ্মী পৰেশ বৰা, অসম নামঘৰ মহাসভাৰ সভাপতি মুন বৰা, সম্পাদক দীপক বৰুৱা আৰু কেইবাজনো বিশিষ্ট অতিথি। হাজাৰ হাজাৰ ভক্তৰে ভৰি পৰা দেখা গৈছিল সভাস্থলী। সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামী আৰু মাধুৰ্য বৰাৰ ৰসাল ভক্তিময় ভাষণেৰে সকলোকে মুগ্ধ কৰা পৰিলক্ষিত হয়। দুয়োজনৰ আধ্যাত্মিক আৰু সাংসাৰিক দিশৰ মধুৰ বক্তব্যই বাৰুকৈ আকৰ্ষণ কৰিলে সভাস্থলীত উপস্থিত দৰ্শকক। এই সভাতে সত্ৰীয়া নামঘৰ সমাজে কেইটামান প্ৰস্তাৱ গ্ৰহণ কৰে। সমিতিৰ কাৰ্যকাল ৩ বছৰীয়া কৰা, আগন্তুক প্ৰতিষ্ঠা দিৱস ভেলৌগুৰি অফলা মুখ গাঁৱত অনুষ্ঠিত কৰা, অধিৱেশনখনি ত্ৰিবাৰ্ষিক কৰা আৰু আগন্তুক দিহানাম সমাৰোহখনি নাগাজাংকাত অনুষ্ঠিত কৰা। সত্ৰীয়া নামঘৰ সমাজৰ এই দুদিনীয়া অনুষ্ঠানভাগিয়ে অঞ্চলটোত ভাতৃত্ববোধ আৰু আধ্যাত্মিকতাৰ বীজ সিঁচৰিত কৰাত সফল হোৱা পৰিলক্ষিত হয়। সত্ৰীয়া নামঘৰ সমাজ নামৰ যিটো অনুষ্ঠান, সেই অনুষ্ঠানৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কত আমি যথেষ্টখিনি বক্তব্য আগবঢ়াইছোঁ। ইতিমধ্যে আপোনালোকে সুধিছে যে অন্য পন্থালৈ আমাৰ বৈষ্ণৱ যিটো পন্থাৰ পৰা অন্যান্য পন্থা নামৰ বিভাগবোৰলৈ সমাজবোৰ গৈছে। আচলতে আমি পন্থা বুলি কাকো নিন্দা নকৰোঁ, কিন্তু আমাৰ আচলতে যিটো গুৰুজনাৰ যিটো এই বৈষ্ণৱ ধৰ্মৰ বৈশিষ্ট্য, পৰম্পৰা, আদৰ্শ এইসমূহৰ পৰা বিচলিত হোৱাৰ কাৰণে আমি যথেষ্ট মনোকষ্ট পাইছোঁ। আৰু কেনেবাই আচল আমি সেই গুৰুজনাৰ আদৰ্শ আমি ভিত্তি কৰি আমি সংস্কাৰী শাস্ত্ৰীয় অৰ্থাৎ সত্ৰীয়া নামৰ এই কাঠামোত আমি পুনৰ আনি সমাজখন একত্ৰিত হৈ সকলো আমাৰ ভাতৃত্ববোধ, সম্প্ৰীতি আৰু সমন্বয়ে আমি জীৱন ধাৰণ কৰিব পাৰোঁ। সমাজত আমি একত্ৰিত হৈ থাকিব পাৰোঁ। মৰম চেনেহ শ্ৰদ্ধাৰে আমি আমাৰ জীৱনবিলাক পৰিচালনা কৰিব পাৰোঁ আৰু আবাল বৃদ্ধ বিনয় সকলোকে আমি যাতে এটা আদৰ্শ দেখুৱাই দিব পাৰোঁ। সমিলমিলৰ যিটো আদৰ্শ, সেই ক্ষেত্ৰতে আমাৰ এতিয়া আৰু নহয়, ভৱিষ্যতলৈ এইটো আমাৰ প্ৰয়াস থাকিব। ধৰ্মৰ ধাৰক বাহক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজখনক একত্ৰিত কৰিবলৈ অসমত প্ৰায় ৬০০খনৰো অধিক সত্ৰ প্ৰতিষ্ঠা কৰি সমাজখনক সুদৃঢ় কৰিছিল। এনে পৰম্পৰাৰে আজিও সমাজখন সুৰক্ষিত হৈ বৰ অসমৰ গৌৰৱ অনুভৱ কৰি আছে। আজি আমি সত্ৰীয়া নামঘৰ সমাজ নামেৰে যি অনুষ্ঠানটোৱে এই ধৰ্মালোচনী সভা পাতি ৰাইজক আধ্যাত্মিকতা, নৈতিকতাৰ জ্ঞান প্ৰদানৰ যি সুবিধা দিছে, ই সঁচাই অত্যন্ত প্ৰশংসনীয়। নৱবৈষ্ণৱ ধৰ্মৰ মূল ভিত্তি হ'ল নামঘৰ। নামঘৰৰ ব্যতিৰেকে এখন সমাজ কেতিয়াও বৰ্তি থাকিব নোৱাৰে। সেয়ে সমাজখনে সত্ৰীয়া পৰম্পৰাক সুৰক্ষিত কৰি ৰাখি নামঘৰৰ মাজেদি এখন অসমীয়া সমাজ
গঢ় দিয়াৰ যি প্ৰয়াস কৰিছে, এই প্ৰয়াসে উঠি অহা নৱপ্ৰজন্মৰ আধ্যাত্মিক, নৈতিক, শাৰীৰিক উৎকৰ্ষ সাধনেৰে যুৱ উশৃংখলতা সমমঞ্চে দূৰ কৰি এখন শান্তময় অসম প্ৰতিষ্ঠা কৰিব বুলি আমি আশা ৰাখিছোঁ। আচলতে কিয় গৈছে বুলি আপোনাক কোনোবা এটা বিষয়ে মই কৈ দিবলৈ বৰ ইচ্ছা কৰা নাই। আচলতে প্ৰত্যেকেই নিজস্ব এটা ধাৰাৰে তেওঁলোকে আগবাঢ়ি যায়, কিন্তু লক্ষ্য কিন্তু এটাই, ভগৱত প্ৰাপ্তি। এই ভগৱত প্ৰাপ্তিৰ কাৰণে কোনোবাই প্লেনৰ মাধ্যমেদি গৈছে, কোনোবাই বাছেদি গৈছে, কোনোবাই মটৰ চাইকেল, কোনোবা চাইকেলে গৈছে, কিন্তু লক্ষ্য এটা। মহাপুৰুষে কৈছে, বেদ জননীৰ পদ পথ অনুসৰি, বেদৰূপ মাতৃৰ পথ অনুসৰণ কৰি গুৰুৰ নখচন্দ্ৰৰ মাধ্যমেদি যদি আমি যাব পাৰোঁ, কদাচিতো স্খলন নাহি, তেতিয়াহ'লে আমি কেতিয়াও আমাৰ লক্ষ্য উদ্দেশ্যৰ পৰা পতিত হ'বলগীয়া নহয় বুলি মাধৱ পুৰুষে ভাষাত উল্লেখ কৰিছে। মই ভাবোঁ তেনেধৰণেৰে বেদৰ মাৰ্গেৰে গুৰুৰ উপদেশেৰে যদি আমাৰ উঠি অহা নৱপ্ৰজন্ম আগবাঢ়ি যায়, তেতিয়াহ'লে তেওঁলোক কেতিয়াও বিপথগামী হ'বলগীয়া নহয়। শ্ৰীকৃষ্ণাই নমো নমঃ। নকছৰীয়া সত্ৰীয়া নামঘৰ সমাজৰ উদ্যোগত আৰু ১ নম্বৰ চিনাতলী বুঢ়া নামঘৰ সমাজ, হলগুৰি গাঁও সমাজ, চিনাতলী সত্ৰীয়া সমাজ, চুকাফা নামঘৰ সমাজ আৰু চিনাতলী আদৰ্শ সত্ৰীয়া সমাজৰ সমূহ ৰাইজৰ সহযোগত এই দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনখন বুঢ়া নামঘৰ প্ৰাংগণতে আয়োজন কৰা হৈছে। ২৪ আৰু ২৫ জানুৱাৰী তাৰিখে ইয়াত অনুষ্ঠিত হ'ল। ৰাইজৰ সমাগম যথেষ্ট ভাল, আমাৰ মনোগ্ৰাহী হৈছে, লেখত ল'বলগীয়া। ইয়াতে যোৱাকালিৰ কাৰ্যসূচী সুচাৰুৰূপে অনুষ্ঠিত হ'ল। আজিও পুৱা যি সাংস্কৃতিক শোভাযাত্ৰা আছিলে, যথেষ্ট শোভাযাত্ৰা বাৰেৰহণীয়া আছিল। ৰাইজৰ সহযোগ দেখি আমি যথেষ্ট ভাল পাইছোঁ। বিশেষকৈ আজি মুকলি সভা উদ্বোধন কৰিলে শ্ৰী শ্ৰী ননীগোপাল দেৱগোস্বামী, শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৱে, আৰু সভাত প্ৰতিত্ব কৰা হ'ল এই সভাজনেই, আৰু আমাৰ সভাপতি সত্ৰীয়া নামঘৰ সমাজৰ তলিক বৰাদেৱে তেখেতে আদৰণি ভাষণ আৰু তেখেতৰ বিশেষ ভাষণ আগবঢ়াই ৰাইজক। ইয়াৰ পিছতে আদৰণি ভাষণ গুণাৰাম গগৈ সভাপতি আদৰণি সমিতি তেখেতে আগবঢ়ায়। উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক বিজয় গগৈয়ে, আৰু আমি মাধুৰ্য বৰা সুবক্তা, ভাষ্যকাৰ, ব্যাখ্যাকাৰ ভাগৱত তেখেতে দীঘলীয়া ভাষণেৰে ৰাইজক আপ্লুত সন্মোহিত কৰি ৰাখে। ইয়াৰ উপৰি ডক্টৰ হিমান্ত বৰুৱা আৰু মনু বৰুৱা এইসকল ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানটো যথেষ্ট আজি লেখত ল'বলগীয়া হৈছিল। ৰাইজে সন্ধিয়ালৈ অহকনিৰ পহুত নাট ভাগি আয়োজন কৰিছে। ৰাইজৰ উপস্থিতি এই ভাওনাটো যথেষ্ট হ'ব বুলি আশা কৰা গৈছে। আমি দিহানামৰ পৰিৱেশন যথেষ্ট ভাল আছিল, যোৱাকালিৰো দিহানাম পৰিৱেশন ভাল আছিল। গতিকে এনেধৰণে দুদিনীয়া কাৰ্যসূচীৰে সত্ৰীয়া নামঘৰ সমাজে উদযাপন কৰা দেখি আমি যথেষ্ট আনন্দিত হৈছোঁ। ভৱিষ্যতলৈ এনেধৰণে যাতে এই কাৰ্যসূচীসমূহ সুচাৰুৰূপে চলি থাকে, ভগৱন্তৰ ওচৰত তাকে প্ৰাৰ্থনা জনাইছোঁ। ঔ হৰি মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।